পিতৃ মাতৃয়ে কৰে দিন হাজিৰা অযুত সপোন বুকুত বান্ধি পঢ়ুৱাইছে জীয়ৰীক দৰিদ্ৰতাকো নেওচি জীয়ৰীয়ে পূৰ কৰিছে সপোন জীয়ৰীৰ সফলতাত দুচকুৰে নিগৰিছে আনন্দৰ চকুলো এক দৰিদ্ৰ জীৱনৰ জীয়া কাহিনী আৰ্থিক অৱস্থাই জুৰুলা কৰা এটা পৰিয়াল পিতৃ মাতৃয়ে দিন হাজিৰা কৰি কোনোমতে পাৰ কৰিছে জীৱন তাৰ মাজতেই জীয়ৰীক লৈ দেখিছে অযুত সপোন উচ্চতৰ মাধ্যমিকৰ ফলাফলত লুনাই আজৰি আনিবলৈ সক্ষম হৈছিল 67.3%। সেই খবৰটিয়ে আনন্দিত কৰি তুলিছে পিতৃ মাতৃ তথা গাঁওবাসীক প্ৰশাসনিক বিষয়া হোৱাৰ সপোন লুনাৰ সেই সপোন পূৰ কৰাৰ হেঁপাহ বুকুত বান্ধি জীৱন বাটত আগবাঢ়িছে লুনা মাত্ৰ বিচাৰিছে অকণমান আশীৰ্বাদ যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় সেইবাবে মোক মা বাবাহঁতে বহুত কষ্ট কৰি পঢ়াইছে ঘৰৰ সকলো সদস্যই মোক বহুত কষ্ট কৰি পঢ়াইছিলে মোক ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মোক গাঁৱৰ ওচৰৰ কলেজতে পঢ়িছিলোঁ বাৰু বহুত কষ্ট কৰি মোক সিহঁতে পঢ়াইছিলে আৰু এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত 67.2% লৈ মই পাছ কৰিবলৈ সক্ষম হৈছোঁ হয়তো মই যিমানখিনি মা দেউতাহঁতে যিমানখিনি ভাবিছিলে মোক আশা কৰিছিলে সিমানখিনি হয়তো দিব নোৱাৰিলোঁ মই ভাবিছোঁ মই ইমানখিনিতে মা দেউতাহঁতে সন্তুষ্ট হৈছে বুলি আপোনালোকে যিহেতু জানেই গাঁৱলীয়া পৰিৱেশতো সিমান ভাল এটা মানে শিক্ষা ব্যৱস্থা সিমান নাই এতিয়া মই কিবা এটা কামত যদি আগবাঢ়িব বিচাৰোঁ বা কৰিব বিচাৰোঁ সেইটো কাম মানে পিছফালৰ পৰা টনা মানুহ বেছি থাকে আগফালৰ পৰা আগবঢ়াই নিয়া মানুহ কম আৰু পিছফালৰ পৰা টনা মানুহ বহুত মানে বেছি থাকে সেইকাৰণে কিছুমান আৰ্থিক অৱস্থাৰ কাৰণেও আৰু কিছুমান মানুহৰ কাৰণেও মই কিছুমান ক্ষেত্ৰত আগবাঢ়িব পৰা নাই মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছিলে সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া হোষ্টেলত যেতিয়া মই আছিলোঁ মই ছেকেণ্ড ইয়েৰতে বাৰু হোষ্টেলত আছিলোঁ যেতিয়া মই ঘৰলৈ ফোন কৰোঁ মা মোক টকা লাগে যেতিয়া মই কওঁ তেতিয়া নিজে নাখায় বুলিও মোক দি থৈ আহিছিলে ইমানখিনি কষ্ট কৰিছিলে মোৰ কাৰণে তাৰ কাৰণে মই মাহঁতৰ ওচৰত মই সেই ঋণ মই কেতিয়াও বুজিব নোৱাৰোঁ যিমানে মই ডাঙৰ চাকৰি নকৰোঁ লাগিলে যিমানে যি নকৰোঁ লাগিলে মই এইখিনিৰ পৰা মা দেউতাহঁতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিচুকীয়াৰ পৰা হিমাংশু বৰুৱাৰ সহযোগত জয়ন্ত মৰাণ ৰিপৰ্ট টাইম।